নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই পুনৰ নতুন ভিডিঅ'লৈ। এতিয়া গধূলি হৈছে দেই, আন্ধাৰ হৈছে মানে। তথাপিতো গা পা ধুই আহিলোঁ পিছবেলা, আহি কৰি মানে ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ। তথাপিতো মানে ভিডিঅ' অকণমান বোলো কৰোঁ, আপোনালোকক কিবা এটা দেখুৱা। আমাৰ যিহেতু দোকান ঘৰৰ কাম কৰি আছিলে, কাঠ লগাই আছিলে, মই আপোনালোকক কৈছিলে কাঠ লগাই আছে আৰু কাঠ লগাই মানে হৈ গ'ল। কাইলৈ ৰাতিপুৱা বোলে 5টা বজাতে আহিব টিং লগাবলৈ। আজি টিং আনি কৰি থ'লেহি আৰু কাইলৈ যিহেতু টিং লগাবই, সেইকাৰণে আজি বোলো অকণমান ভিডিঅ' কৰোঁ। আমাৰ দোকান ঘৰটো কেনেকৈ কাঠ লগাই থৈছে তাকে এটা স্মৃতি হৈ থাকিব আমাৰ কাৰণে, সেইকাৰণে ভিডিঅ'টো কৰোঁ। আৰু যিসকল নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইপিনে আমাৰ শুন আমি কোনফালে যাওঁ? এই দোকানলৈ যাওঁ হয় নাই? অঁ দোকানত আমাৰ কাইলৈ টিং লগাব কৈ দিয়া। টিং লগাব। অঁ আজি দেউতাই আনিলেগৈ টিং কৈ দিয়া। দেখিলে এতিয়া মানে গোটৰ বহি অলপমান আছিলে লিখিবলৈ, সেইখিনি লিখি কৰি আছিলোঁ। ওচৰৰ নবৌ এগৰাকী আছিলে, নবৌ ৰখি আছিলে। ইয়াক ৰখি দিলেহে মই লিখিব পাৰোঁ, সেইকাৰণে আৰু নবৌ গৈছে। আৰু এতিয়া হ'লে অকণমান ভিডিঅ' কৰি লওঁ। আন্ধাৰ হ'লেই কৰিমকৈ থাকোঁতে আন্ধাৰেই হ'ল। শুনটি বাৰু টিউশ্যনৰ পৰা আহি পোৱাহি নাই, মইনা আহিলে আৰু মই যাম বুলি কোৱাৰ লগে লগে দৌৰিছে। এতিয়া আন্ধাৰ হ'ল, কি দেখাম এতিয়া আৰু আন্ধাৰ হ'লেই আছক। সেয়া দোকান অকণমান পোহৰ হৈ আছে। এটিপ দুটিপকৈ বৰষুণ পৰিছে। বৰষুণ পৰিছে। কোনে কি কৰি আছে? দোকানত আছে। ব'লা নাই বৈ শুনটি বৈ অকণ বৈ ওলাই যাওঁ বৈ। টিউশ্যনৰ পৰা আহি পালেহি, তাৰ লগত ফুৰিবলৈ যায়। ৰাস্তালৈ ওলাই যাবলৈ পোৱা নাই ল'ৰাটো হেৰৌ এই আন্ধাৰত। এতিয়া শুনটি পককৈ লৈ আনিবি দেই। আৰু এয়া বেগ দিলে মোক, আন্ধাৰত দেখাই নাই বাৰু, টাৰ্চ লাইট জ্বলাব লাগিব। এইটো বেগ মোৰ হাতত দি দিলে আৰু আমাৰ আন্ধাৰে হৈ গ'ল, কাঠ লগাই হৈ গ'ল, কালি লগাব। এইপিনে আমাৰ দোকানখন, এইপিনে শুনটি গৈ আছে। নাই হেৰি হ'ল, এই শুনটিয়ে লৈ গ'ল, অকণ ফুৰিবলৈ যায় বোলে। ভিডিঅ' কৰিমকৈ থাকোঁতে আন্ধাৰে হ'লগৈ, মানে লিখোঁতে বহুত দেৰি হৈ গ'লগৈ। আৰু এইবোৰ টিং আনি থ'লে অথনিয়ে, সেইবোৰ ভিডিঅ' কৰিবলৈ থাকিলে। এতিয়া ফ্লাছ লাইট জ্বলাই ল'বলগীয়া হৈছে। এতিয়া এইফালে শুনটি বেগটো শুনটি পঢ়া টেবুলত এখন থৈ দিছোঁ আৰু লাইটটো দি দিওঁ। এইখনে হৈছে আমাৰ শুনটি পঢ়া টেবুল। এইবাৰ যিহেতু সি মেট্ৰিক দিব, মেট্ৰিক দিয়াৰ কাৰণে তাৰ মানে টেবুলখিনি অকণমান মানে আমাৰ ল'ৰাটোৱে যিহেতু আমনি কৰিব পাৰে, সেইকাৰণে ধুনীয়াকৈ দিছোঁ। এইটো আছুতীয়াকৈ দি দিছোঁ ৰুমটোত সি পঢ়িবৰ কাৰণে। কিন্তু পঢ়োঁতে মানে ল'ৰা চিজিলটো কম, সেইটো কাৰণে য'তে ত'তে বস্তুবোৰ থৈ দিয়ে। বটল পানী খালে সাফৰ ক'ত পেলালে ঠিকানেই নাই, য'ত বস্তু থৈ দিছে। আৰু দোকানলৈ গৈছিলোঁ, আমাৰ শুনে ক'লে মেগী খাবলৈ লাগে এতিয়া। তাৰপিছত মেগী পেকেট এটা লৈ আহিলোঁ, 10 টকীয়া মেগী। তাক খাবলৈ লাগে মানে, সেইকাৰণে এতিয়া মেগী বনাই দিওঁ বুলি ভাবিছোঁ। মইনাই মানে খাইছিলে, মইনাই খোৱাৰ কাৰণে এতিয়া তাক মানে খাবলৈ লগা হ'ল। দাদাই মোক নিদিলে কৈ আছে। তাৰপিছত এতিয়া তাকো বনাই দিওঁ। আৰু বাচনখিনি বেচিনটোতে চব গোটাই থৈ দিওঁ। এতিয়া মই তাৰ কাৰণে অকণমান বনাই দিওঁ। অথনি বনাই থৈছিলোঁ। এইকেইটা চাওক, এই হেৰিছা আহি পালেহি, আহি পাই কিনে হাতত মোক মেগী অকণ মোকো দিব। দিম। তই বনাবি নি? আমাৰ শুনটিয়ে মেগী বনাব নাজানে, শিকাই দিব লাগিব। সি ভাত বনাব, চাহ বনাব পাৰিছে, কিন্তু মেগী বনাব নাজানে। মেগী খাবানে? খাব। শুনে মেগী খাব। হাত ভৰিব ধুই লগে, প্ৰাৰ্থনা কৰি লগে, তাৰপিছত মই মেগী বনাম এতিয়া দেই। শুনো সেইবোৰ বিচিংখন নকৰিবা। মই এতিয়া চিজিল কৰিছোঁহে, ৰ'বা মই মেগী বনাই দিম দেই। এতিয়া এইখনত কি বেলে? ৰুটি তুমি খোৱা নে নোখোৱা? খোৱা। কেনেকৈ বেলে? আমাৰ ৰুটি বেলা ল'ৰাটো এতিয়া শুনলৈ মেগী বনাবলৈ লৈছোঁ।
চচ এটা লৈছোঁ, পানী দিছোঁ, পানীখিনি গৰম হ'ব দিছোঁ আৰু এইটো মেগী এতিয়া এনেকৈ কাটি ল'লোঁ আৰু এতিয়া এই মেগীটো মই তাক খাবৰ কাৰণে সেইবিলাক গোটা গোটাকৈ থ'লে সি খাবলৈ অকণমান বেয়া পায়, দীঘল দীঘল হৈ থাকে যে, সেইটো কাৰণে ভাঙি লৈছোঁ, ভাঙি পানি এতিয়া ইয়াতে ঢালি দিম আৰু তাৰ কাৰণে মানে মছলা একেবাৰে কমকৈ ব্যৱহাৰ কৰিম, এচিকমান মছলা দিম। খাবলৈ মন কৰিছে গতিকে সদায় বাৰু নোখোৱা, মেগীটো খুৱাবলৈ মন নাযায়, ভাত খালেই ভাল, কিন্তু ককায়েকক যে দেখিলে সেইকাৰণে খাব লাগে। আৰু মেগী মই কেনেকৈ বনাইছোঁ চাওক দেই, এতিয়া মই এনেকৈয়ে বনাই দিওঁ মানে সিহঁতক, কেতিয়াবা সিহঁতি যদি খাওঁ বুলি মন কৰে তেতিয়া মানে আলু চালু হেৰি কৰি দিওঁ মানে, কিন্তু প্ৰায়ে এনেকৈয়ে দিওঁ, মেগীখিনি দি দিওঁ আৰু পানী উতলিছে, এতিয়া দি দিলোঁ মেগীখিনি পানী, সি যিহেতু গোটেইখিনি নাখায়, খুন্তিও খাম বুলি কৈছে, সেইকাৰণে পানীটো বেছিকৈ চুপাই, মেগী পানীটো খায়ো ভাল পায় বোলে, মছলাটো যিহেতু থাকে। আৰু এতিয়া এইখিনি উতলিবলৈ দিম আৰু এতিয়া এইখিনি মেগী হৈ গ'ল, তাৰ কাৰণে মানে এইখিনি মেগীটো যে দেখিছে সেইখিনি উতলি আছে আৰু পানীখিনি মানে শুনটিয়ে খাব। মই ইয়াৰ পৰা অলপমান মেগীয়ে চব নাখায় মানে অকণমান খাব, উতলাই আছোঁ এতিয়া, হৈ গৈছে আৰু তালৈ অকণমান কাঢ়ি থৈ দিওঁ এনেকৈ। এইখিনি আমাৰ শুনৰ কাৰণে মেগী হৈ গ'ল, তাক এনেকৈয়ে খুৱাম তাৰমানে। আৰু এয়া শুনটি ভাগৰ অকণমান মছলাটো বেছি হৈ গ'ল নহয়, তাৰ কাৰণে এনেকৈ কাঢ়ি দিলোঁ। আৰু এতিয়া এইখিনি হৈছে শুনটি, মইনা আগতে খালে এইখিনি শুনটি। আৰু এইখিনি হৈছে শুনটি। আৰু এই চচটো চাওক, ব্যৱহাৰ কৰোঁতে তলটো মানে এনেকৈ ৰখি নথকা হয়, তলটো বেছিকৈ সেনেকুৱা হৈ যায় নেকি, বেলেগ কম হৈছে কিয় হয় জানো, বেছিকৈ তাৰমানে এলুমিনিয়ামটো তাপ পাওঁতে এনেকৈ তলফালে বেছিকৈ বাঢ়ি যায়গৈ নেকি চাগে, কি হয় জানো, এনেকৈ ৰখি নাথাকে। আৰু এতিয়া চচটো ধুই কৰি আনিলোঁ, সেই একেটা চচতে আকৌ পানী গৰম কৰিছোঁ, এখেত আৰু মোৰ কাৰণে মানে এটা চাহ বনাব খুজিছোঁ। সেইটো চাহ মানে চাহপাতৰ পৰা নহয়, আৰু শুনক মেগী খুৱাই নাই, অকণ চেঁচা হ'বলৈ দিছোঁ। আৰু এইখিনিও চাহটো কৰি লৈছোঁ মানে একেলগতে লৈ যাম, ময়ো খাম তাকো খুৱাম। আৰু অ' ঈশ্বৰ, এইটো আমাৰ কেনেকুৱা ল'ৰা চক, লাখুটি লৈ আনি মাকক মাৰিছে। শুনো অঁ, মই বনাই আছোঁ ৰ'বা। এইটো হৈছে অৰ্জুন গছৰ ছাল, শেষেই হৈছেগৈ, আকৌ আনিব লাগিব। এইখিনি চাহ খাম এতিয়া আমি। আৰু এই চাহবিধ চাওক কেনেকৈ লাল চাহৰ আগতে হৈ যায় মানে ধুনীয়াকৈ, চাহৰ কালাৰ উঠি যাব চাব দেই, সেয়া চাওক লাল চাহৰ ৰং হৈ যায়। গাখীৰ আছিলে অকণমান গৰম কৰি লৈছিলোঁ, আনফালে চাহ হৈ গৈছে। এইখিনি এতিয়া বাকী ল'ম। অৰ্জুন কৈছে চাহটো আচলতে খাব লাগে, যিখিনি হাৰ্টৰ পেচেণ্ট থাকিলে মানে অকণমান মানে তেনেকুৱা ধৰণৰ মানুহে খালে ভাল। আৰু এই চাহটো বোলে প্ৰেছাৰৰ কাৰণেও ভাল, সেইকাৰণে আমি খাই থাকোঁ। আৰু এয়া চাহ মই যে কৈছোঁ লাল চাহৰ কালাৰ হ'ব বুলি, এয়া দেখিছেনে সম্পূৰ্ণ লাল চাহ, অকণমান কালাৰ হেৰি কাৰণে দেখিছে তেনেকুৱা দেখিছে। এইটো চাহ সম্পূৰ্ণ লাল চাহ, মানে ফ্লাছ লাইটটো দি ল'ব লাগে, নহ'লে আন্ধাৰ আন্ধাৰ লাগিছে। চাহটো দেখিছেনে কিমান ধুনীয়া, ইয়াত মই চেনি তেনি একো ব্যৱহাৰ নাই কৰা, সকলো মানুহে খাব পাৰে, খাই থাকিলে ভাল মানে স্বাস্থ্যৰ কাৰণে। বৰ্তমান আমি যিমানখিনিয়ে বেয়া বস্তু খাই থাকোঁ ন, যিটো চাহপাতৰ চাহ খাওঁ তাৰ তুলনাত মানে বহুত গুণে ভাল। আৰু এতিয়া মই এওঁকো দিওঁগৈ, ময়ো খাওঁ। আৰু অকণমান আপোনালোকক দেখুৱালোঁ আৰু আজি গধূলি মুহূৰ্তখিনিয়ে তাতে মানে দোকানখনৰ যিজন কাম কৰিছে সেইখিনিও দেখুৱাবৰ কাৰণে ভিডিঅ'টো গধূলিপতে আৰম্ভ কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব। এতিয়া মই শুনক খুৱাওঁগৈ, এওঁকো দিওঁগৈ আৰু চাহ।